নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে প্ৰত্যেকগৰাকী দৰ্শকক মই কিশোৰ বুৰাই ধন্যবাদ জ্ঞাপন কৰিছো আৰু লৈ আহিছো পুৱাৰ খবৰ মৰাণত এটাৰ পাছত এটাকৈ নিৰুদ্দেশৰ ঘটনা শেহতীয়াকৈ এটা পক্ষেকত চাৰিটাকৈ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ এই সন্দৰ্ভত চাওক এই বাতৰি মৰাণত এটাৰ পিছত এটাকৈ নিৰুদ্দেশৰ ঘটনা শেহতীয়াকৈ এটা পক্ষেকত চাৰিটাকৈ নিৰুদ্দেশ সন্দৰ্ভত ৰুজু হৈছে গোচৰ যোৱা 18 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে দেওধাই বঙালী গাঁৱৰ পূৰ্ণিমা কৰ্মকাৰ নামৰ এগৰাকী 18 বছৰীয়া কিশোৰী একে গাঁৱৰে সুমন উৰাং নামৰ মহিলাগৰাকী যোৱা 28 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে 28 বছৰ বয়সৰ মহিলাগৰাকীয়ে পুৱা ডুমৰ দলংস্থিত জগতৰ ৰোগী সুস্থকাৰী ভৱনলৈ যাওঁ বুলি ঘৰত কৈ ওলাই গৈছিল দেখাৰী চাহ বাগিচাৰ পূৰ্ণিমা তাঁতী আৰু 2.5 বছৰীয়া পুত্ৰ যোৱা 21 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে যোৱা 14 এপ্ৰিলত পুত্ৰক লগত লৈ মহিলাগৰাকীয়ে চৰাইদেউ জিলাৰ মাইবেলা গাঁৱৰ পিতৃগৃহলৈ গৈছিল আৰু দুদিনমান কটোৱাৰ পিছত নিজ ঘৰলৈ বুলি আহিছিল দুয়ো তেতিয়াৰ পৰা সন্ধানহীন হৈ আছে মাতৃ পুত্ৰ ইফালে 1 নং চকলীয়া গাঁৱৰ ৰোহিত ভূঞা নামৰ এজন বিবাহিত লোক তামিলনাডুলৈ কাম কৰিবলৈ গৈ সন্ধানহীন হৈ পৰে 22 এপ্ৰিলত 1 নং চকলীয়াৰ পৰা তামিলনাডু কাঞ্চিপুৰমলৈ বুলি ৰাওনা হৈছিল ৰোহিত ভূঞা 25 এপ্ৰিলত ৰোহিত ভূঞাৰ ফোন ৰিচিভ কৰে অন্য এজন লোকে ইয়াৰ পিছৰে পৰা মোবাইল ফোন অফ হৈ আছে ৰোহিতৰ পৰিয়ালকেইটাই নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছত গোচৰ ৰুজু কৰি তদন্ত চলাইছে মৰাণ আৰক্ষীয়ে উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে বৃহত্তৰ মৰাণ অঞ্চলৰ প্ৰায় 20 গৰাকী যুৱক কিশোৰী মহিলা সন্ধানহীন হৈছে অৱশ্যে ইয়াৰে বহু কেইগৰাকী ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সঘনাই মৰাণ অঞ্চলৰ পৰা যুৱতী কিশোৰী মহিলা সন্ধানহীন হোৱা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে আমি জানিব পোৱা মতে যোৱা কিছুদিনৰ আগত দুগৰাকী মহিলা এজন পুৰুষ আৰু এগৰাকী কিশোৰী নিৰুদ্দেশ ঘটনাই মানে চাঞ্চল্য সৃষ্টি কৰিছে মৰাণত ভিডিপিৰ তৰফৰ পৰা আমি অতি মৰ্মান্বিত হৈছোঁ যে কিয় বাৰে বাৰে মৰাণত এনেকৈ ঘটনা ঘটিবলৈ ধৰিছে আজি এমাহ দুমাহ আগতে 13 গৰাকী মহিলা কিশোৰী নিৰুদ্দেশ হৈছিল তেওঁলোকক উদ্ধাৰ কৰা হৈছিল যদিও সম্পূৰ্ণ তেওঁলোকক গোটেইকেইজনক উদ্ধাৰ কৰিবলৈ মৰাণ থানাই সক্ষম হোৱা নাই মৰাণত বাৰে বাৰে এনেকুৱা ঘটনা হোৱাৰ আমি চিন্তনীয় হৈছোঁ বাৰে বাৰে এনেকুৱা ঘটনা হোৱাত আমি চিন্তনীয় হৈছোঁ ভিডিপিৰ তৰফৰ পৰা আমি বহুত দুখ প্ৰকাশ কৰিছোঁ যাতে ঘনাই এনেকুৱা ঘটনা কিয় মৰাণত হৈছে আৰু কি ৰহস্য আছে তাকে আমি চিন্তাত পৰিছোঁ গতিকেলৈ ইয়াৰ ওপৰত আমি খুব মানে আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে খুব তেওঁলোকে চোকা দৃষ্টি ৰাখে আৰু ইয়াৰ ওপৰত এটা গোপনীয় তদন্ত এটাও কৰে যাতে হৈছে কি আৰু ঘনাই এনেকুৱা ঘটনা সংঘটিত হ'বলৈ কিয় পাইছে তাৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে ইয়াৰ ওপৰত এটা তীক্ষ্ণ নজৰ ৰাখে মৰাণৰ পৰা ৰাজ্যত সংঘটিত এনকাউণ্টাৰৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয় প্ৰতিটো এনকাউণ্টাৰৰ ঘটনাৰ তদন্ত কৰি প্ৰকৃত সত্য দাখিলৰ নিৰ্দেশ প্ৰদান কৰা হৈছে তদন্ত কৰা ন্যায়াধীশৰ নাম লাগে উচ্চতম ন্যায়ালয়ক ন্যায়াধীশসকলে তদন্ত কৰা প্ৰতিটো এনকাউণ্টাৰৰ প্ৰতিবেদনো বিচাৰিছে সুপ্ৰিম কোৰ্টে ঘটনাৰ নিৰপেক্ষ ন্যায়িক তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰো নাম বিচাৰিছে উচ্চতম ন্যায়ালয়ে 2021 10 মেৰ পৰা 2023 ডিচেম্বৰলৈ সংঘটিত 171টা এনকাউণ্টাৰ এনকাউণ্টাৰত 54 জন লোকৰ মৃত্যু 140 জনৰো অধিক লোক আহতৰ তথ্য লাভ কৰা হৈছে ওদালগুৰি জিলাৰ মাজবাটত সদৌ অসম আদিবাসী জানি শক্তি সংগতিৰ কেন্দ্ৰীয় অভিৱৰ্তন মাজবাটৰ ৰাজহুৱা দুৰ্গা পূজা মণ্ডপৰ অডিটৰিয়াম হলত এই অভিৱৰ্তন অনুষ্ঠানটি আদিবাসী মহিলাসকলৰ জানি শক্তি সংগতি নামৰ নতুনকৈ জন্ম লোৱা কেন্দ্ৰীয় সমিতি আৰু ওদালগুৰি জিলা সমিতি গঠন কৰা হয় ওদালগুৰি জিলাৰ মাজবাটত সদৌ অসম আদিবাসী জানি শক্তি সংগতিৰ কেন্দ্ৰীয় অভিৱৰ্তন মাজবাটৰ ৰাজহুৱা দুৰ্গা পূজা মণ্ডপৰ
প্ৰেক্ষাগৃহত এই অভিৱৰ্তন অনুষ্ঠান আদিবাসী মহিলাসকলৰ জানি শক্তি সংগতি নামৰ নতুনকৈ জন্ম লোৱা কেন্দ্ৰীয় সমিতি আৰু ওদালগুৰি জিলা সমিতিখন গঠন কৰা হয় উক্ত অভিৱৰ্তন অনুষ্ঠানত আছাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগ উপস্থিত থাকি কয় যে আমাৰ আদিবাসী মহিলাসকল সকলো দিশৰ পৰা অৱহেলিত এতিয়া জানি শক্তি সংগতি নামৰ সংগঠনৰ জৰিয়তে আদিবাসী মহিলাসকল আগুৱাই যাব পাৰিব মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট এনিভাৰত 24 যে সময়ত সোণোৱালী ভৱিষ্যতৰ সপোন ৰচিব লাগিছিল বা সমনীয়াৰ সৈতে খেলা ধূলা কৰিব লাগিছিল তেনে সময়তে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজিছে জাগিৰোড শংকৰদেৱ বিদ্যানিকেতনৰ 10ম শ্ৰেণীৰ ছাত্ৰ মনীষ কাকতিয়ে আৰু তাৰ পাছতে এতিয়া পাৰাপাৰ নেদেখা হৈছে পৰিয়ালৰ লোকে যে সময়ত সোণোৱালী ভৱিষ্যতৰ সপোন ৰচিব লাগিছিল বা সমনীয়াৰ সৈতে খেলা ধূলা কৰিব লাগিছিল তেনে সময়তে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ এক ক্ষণ গণিছে জাগিৰোড শংকৰদেৱ বিদ্যানিকেতনৰ 10ম শ্ৰেণীৰ ছাত্ৰ মনীষ কাকতিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ এসপ্তাহ পূৰ্বে তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হয় প্ৰায় 16 বছৰীয়া মনীষ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰাৰ লগতে কেমোথেৰাপি দি থকা হৈছে মেধাৱী ছাত্ৰজনক চিকিৎসকে জনোৱা মতে প্ৰায় এবছৰৰ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিব মনীষ কাকতি কিন্তু চিকিৎসাৰ ব্যয় বহন কৰি সৰ্বশান্ত হৈ চকুৰ পানীৰে বাট নেদেখা হৈছে সাধাৰণ ব্যৱসায় কৰি পৰিয়ালটো পোহপাল দিয়া পিতৃ ভূপেন কাকতি সেয়ে পুত্ৰক সুস্থ কৰি পুনৰ ঘৰলৈ উভতাই আনিবলৈ বিচাৰিছে ৰাইজৰ সহায় কোনো লোকে যদি মনীষক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেনেহলে পিতৃৰ মোবাইল নম্বৰ 9085781145 যোগাযোগ কৰাৰ লগতে জিপে যোগে সহায় কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে মোৰ ঘৰ জাগিৰোড নখোলা মোৰ ল'ৰাটোৰ নাম মনীষ কাকতি তেওঁ শংকৰদেৱ বিদ্যানিকেতনত পঢ়ে এইবাৰ মেট্ৰিক দিছিলে দিওঁতে তেওঁ দুটা ছাবজেক্ট দিব পাৰে বাকীকেইটা দিব নোৱাৰিলে আধা ঘণ্টা এঘণ্টাকৈ দিলে এসপ্তাহৰ আগত তেওঁৰ বেমাৰ হ'ল হাড়ে বিষ হ'ল তেওঁ পৰীক্ষা কৰাৰ পিছত গম পোৱা গ'ল যে ব্লাড কেঞ্চাৰ হৈছে সেইটো কাৰণে তেওঁ কেমো দি আহিছোঁ এতিয়া 4টা কেমো হ'ল আৰু অহাকালি আছে আৰু মই যিমানখিনি পাৰোঁ তেওঁক সহায় কৰি কষ্ট কৰি আছোঁ মই পৰাপক্ষত পইচাৰ পৰা টকা পইচাৰ পৰা বহুত অসুবিধা পৰিছোঁ কোনোবা সদায় যদি সহায় কৰিব পাৰে মোক অনুৰোধ কৰিছোঁ যাতে মোৰ ল'ৰাটো সুস্থ হৈ উঠক চৰকাৰলৈ এপ্লিকেশ্যন দিছোঁ খোজ কৰি পঠিয়াইছোঁ কি কৰি মেট্ৰিক পৰীক্ষা এসপ্তাহ আগৰ পৰা 1 বছৰ লাগিব চিকিৎসা কৰোঁতে নাই মন্ত্ৰীৰ পৰা 4,000 টকা দিছিলে সেইটো ট্ৰিটমেণ্ট এটা বাকী সহায় কৰিম বুলি কৈছে এতিয়া কি কৰি নাজানো জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অসম ভিত্তিত অনুষ্ঠিত MSR কিক বক্সিং হাজোৰ ৰামদেয়ালৈ গৌৰৱ কঢ়িয়ালে 6 গৰাকী খেলুৱৈ 5 গৰাকী খেলুৱৈৰ সোণৰ পদক আৰু 1 গৰাকী খেলুৱৈ ব্ৰঞ্জৰ পদক লাভ কৰি সত্তনগৰী ৰামদেয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অসম ভিত্তিত অনুষ্ঠিত MSR কিং বক্সিং হাজোৰ ৰামদেয়ালৈ গৌৰৱ কঢ়িয়ালে 6 গৰাকী খেলুৱৈ 5 গৰাকী খেলুৱৈয়ে সোণৰ পদক আৰু 1 গৰাকী খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰি সত্তনগৰী ৰামদেয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৰামদেয়াৰ কিক বক্সিং ক্লাবৰ পৰা যোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে ভাস্কৰ জ্যোতি ডেকা অংকিতা কলিতা যাদৱ দাস জ্যোৎস্না দাস আৰু আলিছা ৰহমান এই খেলত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰ্গৱ কলিতাই ৰামদেয়া কিক বক্সিং ক্লাবৰ প্ৰশিক্ষক তথা ব্লেক বেল্ট থাৰ্ড বেণ্ডৰ কমেন ডেকাৰ তত্বাৱধানত খেলুৱৈসকলে যোগদান কৰিছিল ৰামদেয়াৰ খেলুৱৈসকলৰ এনে সাফল্যত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰে যোৱা এপ্ৰিল মাহৰ 27-28 তাৰিখে গুৱাহাটী দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত এখন অল অসম ভিত্তিক MSR কিক বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হয় তাতে নেতৃত্ব গ্ৰহণ কৰে
অসম MSR কিক বক্সিং চেম্পিয়নশ্বিপৰ সভাপতি হিৰণ্য কুমাৰ বৰুৱা ডাঙৰীয়া দেৱে তাতে আমাৰ ৰামদিয়াৰ কিক বক্সিং ক্লাবৰ পৰা 6জনীয়া টিম এটাই অংশগ্ৰহণ কৰে তেখেতসকলে তাতে দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাই 5টা সোণৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক কঢ়িয়াই আনি কামৰূপ জিলাৰ লগতে হাজো ৰামদিয়া সত্ৰনগৰীলৈ এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় এইটো আমাৰ বাবে বৃহৎ সাফল্য বিষয় বুলি মই অনুভৱ কৰোঁ আমাৰ প্ৰশিক্ষণ বহুত ভাল ধৰণে দিয়া গৈছিল বুলি মই ভাবোঁ আৰু মই যেনেকৈ ভাবিছিলোঁ তাতে তেখেতসকলে 85% দেখুৱাবলৈ সক্ষম হোৱা বুলি মই ভাবিছোঁ হয় মই আশা কৰাৰ ধৰণে পাইছোঁ হাজোৰ পৰা মৃদুল মজুমদাৰ প্ৰতিবেদন এনি ভাৰত পুনৰ ৰাছিয়া ইউক্ৰেইনৰ ওপৰত আক্ৰমণ ইউক্ৰেইনৰ ওডেছাত ৰাছিয়াৰ মিছাইল আক্ৰমণত নিহত কমেও 5 ইউক্ৰেইনিয়ান আক্ৰমণত আঘাতপ্ৰাপ্ত প্ৰায় 30 ইউক্ৰেইনিয়ান আৰু আক্ৰমণত চহৰখনৰ প্ৰায় 20টাকৈ বাসগৃহ ধ্বংসপ্ৰাপ্ত পুনৰ ৰাছিয়াৰ ইউক্ৰেইনৰ ওপৰত আক্ৰমণ ইউক্ৰেইনৰ ওডেছাত ৰাছিয়াৰ মিছাইল আক্ৰমণত নিহত কমেও 5 ইউক্ৰেইনিয়ান আৰু আক্ৰমণত আঘাতপ্ৰাপ্ত প্ৰায় 30 ইউক্ৰেইনিয়ান আক্ৰমণত চহৰখনৰ প্ৰায় 20টাকৈ বাসগৃহ ধ্বংসপ্ৰাপ্ত হৈছে Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions. এবাৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা দূৰৈত চিম্পাঞ্জিৰ সৈতে সময় কটাইছে সাংসদ নুছৰতে 2019 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বঙালী অভিনেত্ৰী নুছৰাত জাহান ব্যস্ত আছিল নিৰ্বাচনী প্ৰচাৰত কিয়নো টিএমচিয়ে পশ্চিমবংগৰ বছিৰহাট সমষ্টিত টিকট প্ৰদান কৰি প্ৰাৰ্থীৰূপে থিয় কৰাইছিল নুছৰত জাহানক এইবাৰ লোকসভা নিৰ্বাচনত নুছৰতৰ সেই ব্যস্ততা নাই কিয়নো এইবাৰ নুছৰতক টিকট নিদিলে টিএমচিয়ে এইবাৰ নুছৰতৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত নাই যদিও নুছৰতৰ এটা ভিডিঅ' খুব ভাইৰেল হৈ পৰিছে কি ভিডিঅ' ভাইৰেল হৈ পৰিছে চাওক এই প্ৰতিবেদনত এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা দূৰৈত চিম্পাঞ্জিৰ সৈতে সময় কটাইছে চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বঙালী অভিনেত্ৰী নুছৰাত জাহান ব্যস্ত আছিল নিৰ্বাচনী প্ৰচাৰত কিয়নো টিএমচিয়ে পশ্চিমবংগৰ বছিৰহাট সমষ্টিত টিকট প্ৰদান কৰি প্ৰাৰ্থীৰূপে থিয় কৰাইছিল নুছৰত জাহানক এইবাৰ লোকসভা নিৰ্বাচনত নুছৰতৰ সেই ব্যস্ততা নাই কিয়নো এইবাৰ নুছৰতক টিকট নিদিলে টিএমচিয়ে এইবাৰ নুছৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত নাই যদিও নুছৰতৰ এটা ভিডিঅ' খুব ভাইৰেল হৈছে ভাইৰেল ভিডিঅ'টোত এটা চিম্পাঞ্জিৰ সৈতে দেখা গৈছে নুছৰত জাহানৰ কোলাত চিম্পাঞ্জি মৰম চুমা উপহাৰ দি খাইছে গালি এটা চাৰ্ট পিন্ধি থকা এটা চিম্পাঞ্জি নুছৰত জাহানৰ কোলাত অভিনেত্ৰীগৰাকীয়ে চিম্পাঞ্জিটোৰ সৈতে ধেমালি কৰিছে টলিউডৰ নায়িকাগৰাকী সেই মুহূৰ্ত উপভোগ কৰা দেখা গৈছে ছচিয়েল মিডিয়াত ভিডিঅ'টো পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে কেপশ্যনত লিখিছে সকলোৱে এটা ভাল দেওবাৰ পাওক আপোনালোকলৈ কিছু মৰম আৰু চুমা পঠিয়াইছো নেটিজেনসকলে নায়িকাৰ মৰম আৰু চুমাক গুৰুত্ব নিদি সমালোচনা কৰাহে দেখা যায় দৰাচলতে নিখিল জৈনৰ সৈতে বিবাহ কৰাৰ পাছতে ইটোৰ পাছত সিটো বিতৰ্কত সোমাই পৰিছে নুছৰত ইয়াৰ লগতে তৃণমূল কংগ্ৰেছে বছিৰহাট সমষ্টিত টিকট নিদিলে নুছৰতক বছিৰহাটৰ বিদায়ী সাংসদগৰাকীয়ে এনেহে নিৰ্বাচনৰ বতৰত সামাজিক মাধ্যমত ব্যস্ত থাকি সময় পাৰ কৰিবলগীয়া হৈছে নিউজ ডেস্ক প্ৰচাৰ সভাৰ পৰা অন্তৰ্ধান আপৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দা 2023 চনৰ 24 ছেপ্টেম্বৰত বলিউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰে বিয়াত বহিছিল ৰাঘৱ চাদ্দা বিয়াৰ বাবে কিছুদিন ৰাজনীতিৰ পৰা আঁতৰি থাকি পুনৰ ৰাজনীতিত সক্ৰিয় হৈছিল ৰাঘৱ চাদ্দা বিয়াৰ পাছতে ৰাজনীতিত সক্ৰিয় হৈ পৰা ৰাঘৱ চাদ্দা এতিয়া অন্তৰ্ধান
টুইটাৰত সক্ৰিয় যদিও লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত দেখা দেখি নাই ৰাঘৱ চাদ্দাৰ দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল জেলত থকাৰ পাছতো নিৰ্বাচনী সভাসমূহৰ পৰা অন্তৰ্ধান ৰাঘৱ যাক লৈ এতিয়া চৰ্চা অব্যাহত আছে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰচাৰ সভাৰ পৰা অন্তৰ্ধান ৰাঘৱ চাদ্দা 2023 চনৰ 24 ছেপ্টেম্বৰত বলিউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰে বিয়াত বহিছিল আপ নেতা তথা দিল্লীৰ সাংসদ ৰাঘৱ চাদ্দা বিয়াৰ বাবে কিছুদিন ৰাজনীতিৰ পৰা আঁতৰি থাকি পুনৰ ৰাজনীতিত সক্ৰিয় হৈছিল ৰাঘৱ চাদ্দা বিয়াৰ পাছতে ৰাজনীতিত সক্ৰিয় হৈ পৰা ৰাঘৱ চাদ্দা এতিয়া অন্তৰ্ধান টুইটাৰত সক্ৰিয় যদিও লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত দেখা দেখি নাই ৰাঘৱ চাদ্দাৰ দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল জেলত থকাৰ পাছতো নিৰ্বাচনী সভাসমূহৰ পৰা অন্তৰ্ধান ৰাঘৱ যাক লৈ চৰ্চা অব্যাহত আছে ভাৰতত নাই ৰাঘৱ চাদ্দা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশত পলিছে নিৰ্বাচনীৰ গৰম বতাহ দেশৰ শাসক বিৰোধী প্ৰচাৰত ব্যস্ত থকাৰ সময়তে আপৰ ফায়াৰবেণ্ড নেতা তথা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দা অন্তৰ্ধান হৈ আছে আপ তথা ইণ্ডিয়া মিত্ৰজোঁটৰ এখন সভাত দেখা পোৱা হোৱা নাই ৰাঘৱ চাদ্দাক ইয়াকে লৈ চৰ্চা অব্যাহত আছে কিছুদিন ধৰি ভাৰতত নাই ৰাঘৱ চাদ্দা চকুৰ অস্ত্ৰোপচাৰৰ বাবে ব্ৰিটেইনত ৰাঘৱ দৃষ্টিশক্তি হেৰুৱাব পাৰে ৰাঘৱ চাদ্দাই এই আশংকা দিল্লীৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ আপ নেতা পৰিণীতি চোপ্ৰাৰ স্বামী ৰাঘৱ চাদ্দা ৰাজ্যসভাৰ বাকপটু সাংসদ ৰাঘৱ চাদ্দাই হেৰুৱাব পাৰে দৃষ্টিশক্তি এই আশংকা ব্যক্ত কৰিছে আপৰ নেতাই বৰ্তমান ব্ৰিটেইনত চিকিৎসা গ্ৰহণ কৰি আছে ৰাঘৱ চাদ্দাই দিল্লীৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে কয় যে আপৰ সাংসদ ৰাঘৱ চাদ্দাৰ প্ৰচাৰত উপস্থিত নাই চকুৰ অস্ত্ৰোপচাৰৰ বাবে ইউকেত আছে ৰাঘৱে চকুৰ সমস্যাৰ বাবে ইউকেলৈ গৈছে তেওঁ চকুৰ ৰোগ গুৰুতৰ আৰু সময়মতে চিকিৎসা নাপালে দৃষ্টিশক্তি হেৰুৱাৰ সম্ভাৱনা আছে ৰাঘৱ চাদ্দাক পলাতক ব্যৱসায়ী বিজয় মালিয়াৰে তুলনা এটা ইউটিউব চেনেলে সাংসদ ৰাঘৱ চাদ্দাক পলাতক ব্যৱসায়ী বিজয় মালিয়াৰ সৈতে তুলনা কৰাত এজাহাৰ পঞ্জীয়ন কৰিছে পঞ্জাৱ আৰক্ষীয়ে আপৰ নেতা অশোক পাপ্পী পৰাশৰৰ পুত্ৰ বিকাশ পৰাশৰৰ অভিযোগৰ ভিত্তিত কেপিটেল টিভিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে চেনেলটোৱে ৰাঘৱৰ মানহানি আৰু বদনাম কৰিব খোজাৰ অভিযোগ উত্থাপন কৰিছে নিউজ ডেস্ক ৰিপৰ্ট এনএফআৰ 24 চৰকাৰক সমালোচনা কৰাটোৱেই হ'ল অপৰাধ কংগ্ৰেছৰ ৱাৰ ৰুমৰ কৰ্মী ৰিতম সিঙক গ্ৰেপ্তাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা ভিডিঅ' প্ৰচাৰ কৰা কংগ্ৰেছৰ ৱাৰ ৰুমত কৰ্মৰত ৰিতম সিং নামৰ যুৱকক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো চৰকাৰক সমালোচনা কৰাটোৱেই হ'ল অপৰাধ কংগ্ৰেছৰ ৱাৰ ৰুমৰ কৰ্মী ৰিতম সিঙক গ্ৰেপ্তাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা ভিডিঅ' প্ৰচাৰ কৰা কংগ্ৰেছৰ ৱাৰ ৰুমত কৰ্মৰত ৰিতম সিং নামৰ যুৱকক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে অসম কংগ্ৰেছৰ ৱাৰ ৰুমত কৰ্মৰত যুৱকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ৰিতম সিঙক উলুবাৰীৰ হৰবালা পথৰ প্ৰকাশ এনক্লেভৰ পৰা গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছৰ সৈতে জড়িত ৰিতম সিং পেছাত অধিবক্তা চৰকাৰক প্ৰশ্ন কৰাৰ বাবে ৰিতম সিঙক গ্ৰেপ্তাৰৰ অভিযোগ আনিছে প্ৰদেশ কংগ্ৰেছে কালি আবেলি ৰিতম সিঙক আদালতত হাজিৰ কৰোৱা হয় আদালতে ৰিতম সিঙক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ গৰিহণা ৰিতম সিঙৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ পৰিপন্থী বুলি উল্লেখ কৰি এই গ্ৰেপ্তাৰক গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক বিবৃতি যোগে কয় যে চৰকাৰৰ নীতি আৰু কৰ্মসূচীক সমালোচনা কৰাৰ অধিকাৰ সকলো ভাৰতীয়ৰে আছে নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজতে আৰক্ষীয়ে এনেদৰে গ্ৰেপ্তাৰ কৰি বিৰোধী পক্ষৰ মুখ বন্ধ কৰিবলৈ অপচেষ্টা চলাইছে ৰিতম সিঙক শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে ভূপেন বৰাই অমিত শ্বাহৰ ভুৱা ভিডিঅ' প্ৰস্তুত কৰাৰ অভিযোগ সম্পাদনা কৰি প্ৰস্তুত কৰা অমিত শ্বাহৰ এটা ভিডিঅ' দেশৰ বহু লোকে প্ৰচাৰ কৰিছিল সম্পাদনা কৰা ভিডিঅ'টো ৰিতম সিঙে প্ৰচাৰ কৰিছিল বুলি জানিব পৰা গৈছে
অমিত শ্বাহক সামৰি ভুৱা ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰা হৈছিল দুষ্ট চক্ৰৰ বিৰুদ্ধে বিভিন্ন ৰাজ্যত বিজেপিয়ে ৰুজু কৰিছিল গোচৰ নিউজ ডেস্ক ৰিপৰ্ট ক্ৰমাৎ উত্তাপ বৃদ্ধি হৈছে ভাৰত মহাসাগৰৰ একবিংশ শতিকাৰ শেষলৈ বৃদ্ধি পাব 3 ডিগ্ৰী পৰ্যন্ত উষ্ণতা বৃদ্ধিৰ ফলত মহাসাগৰখন হ'ব অধিক অশান্ত এক অধ্যয়ন অনুসৰি নিৰন্তৰ বৰ্ধিত তাপৰ পৰিমাণ পাৰমাণৱিক বোমা বিস্ফোৰণৰ তাপৰ সমান হ'ব চাওঁ আহক আমাৰ এক প্ৰতিবেদন ক্ৰমাৎ উত্তাপ বৃদ্ধি হৈছে ভাৰত মহাসাগৰৰ একবিংশ শতিকাৰ শেষলৈ বৃদ্ধি পাব 3 ডিগ্ৰী পৰ্যন্ত উষ্ণতা বৃদ্ধিৰ ফলত মহাসাগৰখন হ'ব অধিক অশান্ত নিৰন্তৰ বৰ্ধিত তাপৰ পৰিমাণ পাৰমাণৱিক বোমা বিস্ফোৰণৰ তাপৰ সমান হ'ব এক অধ্যয়ন অনুসৰি ভাৰত মহাসাগৰ একবিংশ শতিকাৰ শেষলৈ কেৱল উপৰিভাগেই নহয় পানীৰ 2 কিলোমিটাৰ তললৈ বৃদ্ধি পাব উষ্ণতা ফলত গুৰুতৰ প্ৰভাৱ পৰিব পৰিৱেশৰ ওপৰত অধ্যয়ন অনুসৰি 2020ৰ পৰা 2100 চনৰ ভিতৰত ভাৰত মহাসাগৰৰ সাগৰ পৃষ্ঠৰ তাপমাত্ৰা 1.4 ডিগ্ৰী চেলছিয়াছৰ পৰা 3 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত ই ভয়ংকৰ ঘূৰ্ণীবতাহৰ লগতে বাৰিষাকো প্ৰভাৱিত কৰিব সামুদ্ৰিক উষ্ণতা বৃদ্ধিৰ ফলত সাগৰীয় ঘাঁহ ধ্বংস কৰাৰ লগতে মীন পালন খণ্ডত বিৰূপ প্ৰভাৱ পেলাব কম সময়ৰ ভিতৰত ঘূৰ্ণীবতাহ তীব্ৰ হোৱাৰ এইটো হ'ব এটা মুখ্য কাৰণ লগতে সাগৰৰ পানীৰ স্তৰ বৃদ্ধি কৰিব বুলিও দাবী কৰে এই নতুন অধ্যয়নটোৱে এই অধ্যয়নটোৰ নেতৃত্ব দিছিল পুনেৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ট্ৰপিকেল মেট্ৰিঅলজিৰ জলবায়ু বিজ্ঞানী ৰক্সি মেথিউ কলে ভিউ ৰিপৰ্ট এনিভাৰত 24 আৰু ইয়াৰ লগে লগে পুৱাৰ খবৰৰ পৰা মই কিশোৰে বিদায় লৈছো অধিক খবৰৰ বাবে চাই থাকিব এনিভাৰত 24